জ্ঞাপনৰ বাবে অনুৰোধ জনাইছো আৰু এইখন লাইখুটা স্থাপনৰ শুভক্ষণত উপস্থিত থাকিব পৰা মোৰ শ্ৰদ্ধাৰ সম্বৰ্ধনা দিবৰ বাবে অনুৰোধ জনাইছো আৰু আমি আমন্ত্ৰণ কৰি অনা সম্ভাষণ দিবৰ কাৰণে অনুৰোধ জনাইছো আৰু এইখন উদ্বোধনৰ আমি আমন্ত্ৰণ কৰি অনা ৰাভা অঞ্চল সাহিত্য সভা পৰিষদৰ কাৰ্যত উপস্থিত থাকিব পৰা শ্ৰদ্ধাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক আমি আমন্ত্ৰণ কৰি অনা শ্ৰীমতী বাইদেউ অহা ৮ জুন ষষ্ঠ দাবী সমিতি তাৰিখত ষষ্ঠ দাবী সমিতিৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব। সেইটো কাৰণত আজি ডামৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ ষষ্ঠ দাবী সমিতিৰ সহযোগত আমি সংখ্ৰাজানি গাঁৱত আজি লাইখুটা স্থাপন ইতিমধ্যে কৰিলোঁ। আমাৰ এই লাইখুটা স্থাপন মুখ্য স্থাপক হিচাপে আমাৰ ৰাভা অসম সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁ ইতিমধ্যে আহিছে আৰু তেওঁ ইতিমধ্যে আমাৰ লাইখুটা স্থাপন কৰিলে। গতিকে আমি অহা ৮ জুন তাৰিখৰ যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো এদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম। ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী থাকিব। ৰাতিপুৱা আমাৰ বাইশ পূজাৰে আমি আৰম্ভ কৰিম। প্ৰথমতে আমাৰ বাইশ পূজা আৰম্ভ হ'ব। তাৰপিছত আমাৰ 8:30 বজাত পতাকা উত্তোলন হ'ব। তাৰপিছত শ্বহীদ তৰ্পণ হ'ব, বৃক্ষৰোপণ হ'ব। তাৰপিছত আমাৰ আমন্ত্ৰিত কৃষ্টি দলৰ দ্বাৰা কৃষ্টি প্ৰদৰ্শন হ'ব। তাৰপিছত 1 বজাত আমাৰ মুকলি সভা হ'ব আৰু সন্ধিয়া 6টা বজাত আমাৰ বন্তি প্ৰজ্বলন আছে। বন্তি প্ৰজ্বলনৰ লগে লগে আমাৰ যিটো ৰাভাসকলৰ যিটো বাইশৰ পৰম্পৰা, যিটো বাৰনাক্কা নৃত্যটো আমি প্ৰদৰ্শন কৰিম। তাৰপিছত ৰাতি 8টা বজাত আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। গতিকে এই 8 তাৰিখৰ যিটো আমাৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো সুন্দৰভাৱে উদযাপন কৰাৰ কাৰণে আজি আমি লাইখুটা স্থাপনৰ দিন তাৰিখ কৰিছিলোঁ আৰু সেইমতে আমি ইতিমধ্যে লাইখুটা স্থাপন কৰিলোঁ। ইতিমধ্যে আমাৰ ষষ্ঠ দাবী কমিটি কেন্দ্ৰীয় কমিটিয়ে ইতিমধ্যে আমাৰ কথাটো জনাইছে যে এইবেলি আমি বিশেষকৈ ডামৰা অঞ্চলৰ ৰাভা ছাত্ৰ সন্থা, ডামৰা অঞ্চলৰ ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ দাবী কমিটি আৰু সংগ্ৰাজনী আমাৰ বিশ্বৰাভা স্মৃতি সংঘৰ সহযোগত আৰু ডামৰা আঞ্চলিক ৰাইজৰ সহায় আৰু সহযোগতে আমাৰ যি ডামৰা আঞ্চলিক বাইক উৎসৱ 13 সংখ্যক, এই 13 সংখ্যক বাইক উৎসৱলৈ সংগতি ৰাখি আমাৰ কেন্দ্ৰীয় ষষ্ঠ দাবী কমিটিৰ যি প্ৰতিষ্ঠা দিৱস 23 সংখ্যক, এই প্ৰতিষ্ঠা দিৱস এইবুলি ডামৰা আঞ্চলিকৰ অন্তৰ্গত
কোংৰাজানী আমাৰ ৰাজহুৱা খেলপথাৰত একেলগে অনুষ্ঠিত কৰাৰ কথা কৈছে। আৰু এই বুলি আমাৰ যি কেন্দ্ৰীয় আমাৰ 6 ডিমাণ্ড কমিটিৰ যি আমাৰ পৰিচয় দিৱস 23 সংখ্যক, এই পৰিচয় দিৱস খুবেই তাৎপৰ্যপূৰ্ণ হ'ব। কাৰণ আপোনালোকে গমেই পায় যে আমি ইতিমধ্যে পূৰ্বৰ পৰাই আমাৰ নিখিল লাভা ছাত্ৰ সন্থা, নিখিল লাভা মহিলা পৰিষদ আৰু 6 ডিমাণ্ড কমিটিয়ে যি স্বচ্ছনচী সংগ্ৰামখন মানে কৰি আহিছে। ইতিমধ্যে আমাৰ দিছপুৰ আৰু দিল্লীয়ে বা ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে ইতিমধ্যে সমস্যা সমাধান কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সেইকাৰণে আমাৰ এইবেলি কেন্দ্ৰীয় স্বচ্ছ দাবী কমিটিৰ যি পৰিচয় দিৱস, এই দিৱসটো অতি মানে গুৰুত্বপূৰ্ণ তাৎপৰ্য নিশ্চয় হ'ব আৰু মানুহ খুব ইয়াত সমাগম হ'ব। কাৰণ ইয়াত নতুন বাৰ্তা, নতুন মেছেজ আমাৰ ৰাইজে পাবৰ কাৰণে অধীৰ অপেক্ষাৰে বাট চাই আছে যে মানে অন্ততঃ স্বচ্ছনচী সংগ্ৰামৰ ক্ষেত্ৰত কি বৰ্তমান পৰিৱেশ হৈছে। আৰু এতিয়া গমেই পাইছে যে আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ এলেকাত ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছত আমি 4টাকৈ সমষ্টি পলাশবাৰী, ছয়গাঁও, বক, দুধনৈয়াৰ পশ্চিম আমি এইবাৰ নজিৰ এটা ইতিহাস সৃষ্টি কৰিছোঁ যে 4টাকৈ বিধানসভা সমষ্টি আমি এইবাৰ দিছপুৰলৈকে NDHA পঠাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু সেইটো আমাৰ ৰাভা হাছং বাকী অসমৰ কাৰণে এটা শুভবাৰ্তা। আৰু ৰাভা হাছং বাকী বাট চাই আছে যে 6 শিডিউল আমাক অতি শীঘ্ৰেই লাগে আৰু সোনকালে সমাধান হোৱাৰ পথত নিশ্চয় আগবাঢ়ি যাব। এইটো আমাৰ আশা। তাৰ লগত আমি সংগতি ৰাখি প্ৰতি বছৰে আমাৰ ৰাভা জনগোষ্ঠীৰ জাতীয় উৎসৱ, ৰাভা জাতিৰ উৎসৱ বাইশ বা আমাৰ জাতিটোৰ দাপন স্বৰূপ আমাৰ যিটো বাইশ, এই বাইশক আমি উলহ মালহেৰে এদিনীয়া আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবুলি একেলগে আমাৰ কেন্দ্ৰীয় স্বচ্ছ দাবী কমিটিৰ আমাৰ 23 সংখ্যক পৰিচয় দিৱস আৰু আমাৰ ডামৰা আঞ্চলিক বাইশ যিটো আমাৰ উদযাপন সমিতি, আমাৰ 13 সংখ্যক যিটো উদযাপন সমিতিৰ বাইশ, এই বাইশ ইয়াত ধুমধামেৰে আমি সুন্দৰভাৱে পালন কৰিম। আৰু ইয়াত এই বাইশ আমাৰ উৎসৱৰ জৰিয়তে আমি সমগ্ৰ ৰাভা হাছং বাসীক এটা সুন্দৰ বাৰ্তা আৰু সুন্দৰ মেছেজ দিব বুলি আমি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।